প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিফল কৰাৰ নতুন লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিসকলৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিহেতু হোৱা চৰকাৰী ঘৰৰ আজি নতুন লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব ৩২,৫০০ টকা। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত pmayc.nhc.in লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অফিচিয়েল ৱেবছাইট অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত চাব ২ নম্বৰত দিয়া থাকিব আৱাস। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এইটো অপশ্যন অ'পেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এজ নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত চাব অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এজ নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এজৰ ১ নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এজৰ ১ নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপাছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালোঁ, ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ব্লকৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালোঁ, ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালোঁ, ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লকৰ নাম, তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব চনটা দিয়া থাকিব ২৫/২৬। আপোনালোকে ইয়াৰ পৰা চনটো ২৫/২৬ চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া আছে ২৫/২৬। আপোনালোকে ইয়াৰ পৰা চনটো ২৫/২৬ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত ১ নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -প্লাছটো যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আপোনালোকৰ নাম থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম থাকিব আৰু ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰ দিয়া থাকিব। এতিয়া আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে নে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিহেতু লিষ্টত বহুতো মানুহৰ নাম দিয়া আছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো ডাউনলোড কৰিব লাগিব। ইয়াত চাব ওপৰত ডাউনলোডৰ অপশ্যন দিয়া আছে। আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে লগে কিন্তু আপোনালোকৰ মোবাইলত লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব
এতিয়া আপোনালোকে এই ফলত চাব নাম দিয়া আছে আপোনাৰ নাম আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নেম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত নামটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। এই ফলত চাব এমাউণ্ট দিয়া আছে। কিছুমানৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যিসকলৰ লিষ্টত নাম আছে কিছুমানৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে আৰু কিন্তু এতিয়াও কিছুমানৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্টতে কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। এই লিষ্টত যিসকল মানুহৰ নাম আহিছে সকলো নাম কিন্তু ভেৰিফাই হৈ গৈছে, সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ জিৰ' টেক হৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি ফেব্ৰুৱাৰী মাহত সোমাই যাব। আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই।